নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 নৱেম্বৰ। ৰাজ্যৰ লাখ লাখ মহিলা একাউণ্টত সোমাই গ'ল 10,000 কোটি টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি একাউণ্টত 10,000 কোটি টকা পোৱা নাই আপুনি দিব পাৰিব অভিযোগ। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 কোটি টকা সোমাব। পিএম কিষাণে 21 নম্বৰ কিস্তিৰ জাননী জাৰি কৰিছে চৰকাৰে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ একাউণ্টত যদি আপুনি 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। চৰকাৰী ঘৰত জিঅ' কৰাৰ প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল ধন। লাখ লাখ মহিলাৰ মুখত বিৰিঙিছে হাঁহি আৰু হাঁহি। ধন বিতৰণৰ প্ৰচেচিং অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ধন ৰাশি। টকা সোমাবলৈ আৰম্ভ হৈ গ'ল ৰাজ্যৰ 27 লাখ মহিলাৰ একাউণ্টত। এতিয়ালৈকে মহিলাসকলে একাউণ্টত 10,000 কোটি টকা পালেনে? গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈছে 10,000 কোটি টকা। আৰু যোৱাকালি ধেমাজিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰিছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই নেকি? আজি কোনটো সমষ্টিৰ মহিলাই 10,000 কোটি টকা লাভ কৰিব? এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈ গৈছে প্ৰথম কিস্তিত 10,000 কোটি টকা। প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে উদ্যমিতাৰ ধনৰাশি। কোনে কোনে লাভ কৰিছে এই ধনৰাশি প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক। যদি আপোনাৰ তালিকাত নাম আছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত 10,000 কোটি টকা সোমাই গৈছে। আহি গ'ল ধন লাভ কৰা এটা বিশেষ খবৰ। যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই নিশ্চয় আপোনাৰ সমষ্টিৰ নামটো কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকা বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এইকেইটা বিশেষ কাম। অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি কৰিছে। KYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। গৰ্তভাৱে এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ KYC। প্ৰথমতে ডাউনলোড কৰক মেৰা KYC এপ। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে KYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক আপুনি। OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় পত্ৰ সন্নিৱিষ্ট কৰক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। আপুনি যদি এতিয়ালৈকে KYC কৰা নাই KYC কৰাটো বাধ্যতামূলক। KYC নকৰিলে ৰেচন আপুনি নাপাব। ৰেচন কাৰ্ড কৰ্তন হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আপোনাৰ একাউণ্টত। DBT যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিলে ধনৰাশি। যদি আপোনাৰ একাউণ্টৰ DBT মাধ্যমটো অন কৰা নাই অতি শীঘ্ৰে DBT অন কৰি ৰাখক। DBT অন নকৰিলে আপোনাৰ একাউণ্টত এই টকা নাপাব। সকলোকে DBT অন কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে। যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই অতি শীঘ্ৰে আপুনি DBT মাধ্যম অন কৰক আৰু বেংকত গৈ DBT অন কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এইখিনি কাম শীঘ্ৰে কৰি ল'ব পাৰে। তাৰ পিছত
অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধন ৰাশি চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা পিএম কিষাণে 21 নম্বৰ কিস্তি টকা কেতিয়া সোমাব সকলোৱে ৱেইট কৰি আছে এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম কিয়নো এই মাহৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তি 2000 কোটি টকা সোমাই দিব অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন ৰাশি আজি পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলক ই-কেৱাইচি সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই ধন ৰাশি এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণৰত প্ৰৱেশ কৰক বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আছে নে নাই হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি অভিযোগ বা যোগাযোগ কৰিব পাৰিব সেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 এইকেইটা নম্বৰ মুকলি কৰা হৈছে জনতাৰ বাবে যদি কৃষকসকলৰ বাবে কিবা অসুবিধা হৈছে লগে দিব পাৰিব অভিযোগ চৰকাৰে লগে আপোনালোকৰ যিকোনো ধৰণৰ সমস্যা হওক লগে সমাধান কৰি দিব আপোনাক লগতে পিএম কিষাণ 21 নম্বৰ কিস্তি নৱেম্বৰৰ শেষৰ ফালে প্ৰদান কৰা হ'ব কোটি কোটি কৃষকৰ একাউণ্টত তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 টকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়াকৈ পকীঘৰ হয় বন্ধু বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে আপুনি চৰকাৰী ঘৰে জিঅ' টেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব জিঅ' টেক কৰাৰ বাবে চৰকাৰে সাজু কৰিবলৈ কৈছে 4বিধ নথিপত্ৰ যদি আপুনি চৰকাৰী ঘৰে জিঅ' টেকিং কৰিছে এই 4বিধ নথিপত্ৰ শীঘ্ৰে সাজু কৰক এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো লৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ অন্তৰ্ভুক্ত থাকিব লাগিব আপোনাৰ লগতে আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব জব কাৰ্ড থাকিব লাগিব বেংক একাউণ্ট থাকিব লাগিব আৰু এইকেইখন নথিপত্ৰ অতি শীঘ্ৰে আপুনি সাজু কৰক লগতে আপোনাৰ প্ৰয়োজন হ'ব এটা খাজনাৰ ৰচিদ এইখিনি নথিপত্ৰ হ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ এইকেইবিধ নথিপত্ৰ হ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে আপোনাৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক প্ৰদান কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ সকলে লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইখন নথিপত্ৰ সাজু কৰিবলৈ আহ্বান জনাইছে যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে এখন নতুন চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব তালিকাত নাম থাকিলে এইকেইখন নথিপত্ৰ সাজু কৰিব লাগিব আপুনি এইকেইখন নথিপত্ৰ নাথাকিলে চৰকাৰী ঘৰৰ সুবিধা আপুনি নাপাব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এছঅপি জাৰি কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গৈছে ভাল খবৰ 25 বছৰলৈকে লাভ কৰিব বিনামূলীয়াকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ লাগিব ৰেচন কাৰ্ড আৰু ইডব্লিউএছ কাৰ্ড প্ৰতিমাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ 25 বছৰলৈ দিব নালাগে 1 টকাও বিদ্যুৎ মাচুল দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা কেৱল ইমানে নহয় ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক আপুনি তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰত বিজেপিৰ জয় মই চৌদিশে ফুলিল পুদুম হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক বিহাৰত বিজেপিৰ জয় মই পৰিৱেশ চৌদিশে ফুলিছে পুদুম আৰু পুদুম ইখনৰ পিছত সিখন আসনত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে বিয়াকৈ মুখ ঠেকেচা খালে কংগ্ৰেছে 15খন সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ বিজয় ঘোষণা কৰা হৈছে হয় বন্ধু বান্ধৱীসকল যোৱাকালি ৰাতি এনেকুৱা এটা বিগ আপডেট আহিছিলে বিহাৰত জয় মই পৰিস্থিতি আৰু বৰ্তমান কিমানখন আসন পাইছে বিজেপিয়ে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি জিকিব ৰাহুল গান্ধীয়ে বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ বুলি আখ্যা দিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতেই জয়ী হ'ব বিজেপি ৰাহুল গান্ধী আহিলেই বিজেপি জিকাটো পাক্কা হৈ যাব ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম অসমৰ প্ৰত্যেক মানুহে বিজেপিক ভোট দিব
বিহাৰৰ এষ্টিয়াৰ কেম্পেইনিং আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি জিকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিদিনা অসমত বিজেপি চৰকাৰ নাথাকিব সেইদিনাই গোটেই অসমখন মিয়াই লৈ ল'ব ইয়া আমাৰ ভৱিষ্যতবাণী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে। যিসকলে আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব সিদিনা যিদিনাখনেই বিজেপি চৰকাৰ নাথাকিব সিদিনাখনৰ পৰা সকলো শেষ হ'ব। কংগ্ৰেছৰ চৰকাৰ আহিলে তেওঁলোক বহুত দূৰলৈ গুচি যাব। মিয়াৰ অভদ্ৰামীৰ সীমা নাই মিয়া উদণ্ড বুলি আখ্যা দিছে। মিয়াৰ ইতিহাস পুনৰাবৃত্তি হ'ব ৰাইজে বুজি পাব লাগিব। মিয়াৰ ডাঙৰ সমৰ্থক তিনি গগৈ গৌৰৱ গগৈ লুৰুণজ্যোতি গগৈ আৰু অখিল গগৈ মিয়াৰ পৃষ্ঠপোষক বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে তিনি গগৈক লৈ আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে 2026 হ'ব অন টু অন যুঁজ বিজেপিক উৎখাত কৰিবলৈ বিৰোধী ঐক্যমঞ্চে ল'লে সংকল্প 2026 নিৰ্বাচনত ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব বিৰোধী ঐক্যমঞ্চই বিৰোধীৰ বৈঠকত ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত অসমৰ জনতাৰ প্ৰতি আমি দায়িত্ব পালন কৰিম অসমৰ মাটিৰ পৰা বিজেপিক উফৰাই পেলোৱা হ'ব অসমৰ জনগণে বিচাৰিছে বিৰোধী একলগ হোৱাটো পূৰ্বৰ কি হৈছিল টানি আনি লাভ নাই এতিয়া ভৱিষ্যতৰ কথা চিন্তা হৈছে 2026 নিৰ্বাচন আগন্তুক নিৰ্বাচন আমি একেলগে খেলিম আৰু বিজেপিক পৰাজিত কৰিম এইবাৰ আমি চিৰিয়াছ আমি গৌৰৱ গগৈক এইবাৰ আগবঢ়াই দিছোঁ জুবেন গাৰ্গক ন্যায় দিবলৈ চেষ্টা কৰিব অসমৰ বিৰোধী মৰ্চাই বিজেপিৰ অত্যাচাৰৰ পৰা জনসাধাৰণক মুক্তি দিয়া হ'ব বিৰোধী একত্ৰিত হোৱাটো সময়ৰ আহ্বান বিজেপি চৰকাৰক পতন নিশ্চিত বিজেপিৰ পতন নিশ্চিত বুলি আখ্যা দিছে বৈঠক শেষ কৰিয়েই হুংকাৰ প্ৰদান কৰিছে বিৰোধী ঐক্যমঞ্চই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ অনুমোদন নালাগে উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱ 50ৰ পৰা 100 বছৰীয়া মছজিদ ভাঙি তৃপ্তি লৈছে হিমন্ত বিশ্ব শৰ্মাই মছজিদৰ গৰাকী আল্লাহ বা ভগৱান যিয়ে এই পৃথিৱী সৃষ্টি কৰিছে তেওঁ এই পৃথিৱী ধ্বংস কৰিব পাৰে মছজিদ মাদ্ৰাছা ভাঙি হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ কলিজাত উচ্ছেদ কৰিছে আল্লাহ ভগৱানক বিচৰা মন্দিৰ বা মছজিদক লৈ ৰাজনীতি কৰা ফল নহয় মানুহৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰ কৰিব নালাগে বাৰম্বাৰ উচ্ছেদ চলোৱাটো অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা দিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেমচুৰ সভাপতি বদৰুল ইছলামে জুবিনৰ অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী অনুমোদন নালাগে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.